ইমান ধুনীয়া প্লেচ আৰু বহুত ভাল লাগিছে আপোনালোকে চাব পাৰে মানে চাবলগীয়া ব্ৰহ্মপুত্ৰ ভিউটো হৈ আছে ধুনীয়া লাগিছে পাহৰি গৈ আছোঁ মানে এক্সাইটমেণ্টত মই এনেকুৱা আনিছিলোঁ বনাই 4টামান বজাতে উঠি বনাইছিলোঁ গাইছ আমাৰ বৰষুণ যাব নোৱাৰিলোঁ আশা কৰিছোঁ আপোনালোক সকলোৱেও ভালে আছে আৰু লগতে গুড মৰ্ণিং আৰু এতিয়া বাজিছে 6:30 আৰু আজি যাবলৈ ওলাইছোঁ মানে ধুনীয়াকৈ চিলঘাট টাউন চাবলৈ আৰু চিলঘাট চহৰটো চাম তাত মন্দিৰ আছে ধুনীয়াকৈ চাম আৰু থাৰ্মেল চাহ যিহেতু আপোনালোকে গমেই পাইছে আৰু ইয়াৰ পৰা কমচে কম 105 কিলোমিটাৰ মানে আন্তৰত আছে মই আপোনালোকে চাব তাত টাউনখন চাম কেনেকুৱা ধৰণৰ কামৰূপটো আৰু কি কয় হৰজাই সিফালেতো চালোঁ আপোনালোকে অলৰেডি ভিডিঅ'ত দেখিছে যিসকলে দেখা নাই তেওঁলোকে চাব আৰু এতিয়া ধুনীয়াকৈ চিলঘাট চাম চিলঘাট টেম্পুল কেইটামান আছে চাম এটাই চাম দিয়ক থাৰ্মেল চাহ অলৰেডি আপোনালোকে গমেই পাইছে যে কি টেম্পুলৰ কথা কৈ আছোঁ আপোনালোকে ধুনীয়াকৈ সেই ভিডিঅ'টো শেষলৈকে চাই থাকক চাই লওক ইয়াত টিফিন আছে চ' ধুনীয়াকৈ টিফিনটো লৈ লওঁ আৰু এনেকৈ আৰু কি লাগিছে গাইছ ফেচটো চুলি ইমান বেয়া হৈ আছে গাইছ কি ক'ম ৰাতিপুৱা মোৰ ধুলো ঠাণ্ডা বহুত লাগিছে তো গাইছ দেৰি নকওঁ আৰু মৰিগাঁও আহি পালোঁ আৰু মৰিগাঁও 7টা বজাৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে আৰু দেখিছোঁ নহয় এইকেইদিনটোত আমাৰ বৰষুণ ক'তো যাব পৰা নাই তো আজি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু গাইছ বৰ্তমান আছোঁ আমনি আৰু আমনিৰ পৰা চিলঘাটলৈ 24 কিলোমিটাৰ বাট আছে আৰু ধুনীয়াকৈ মানে এনেকৈ ৰখি আছোঁ আৰু ৰাস্তা দেখিছে 2 লাইনত আছোঁ আৰু ভাগৰ লাগিছে বহুত আৰু ভোকো লাগিছে মন্দিৰত যাব আছে কাৰণে একো খাই নাহিলেও কিন্তু অলপ মানে বেছি মানে কমজোৰি লাগিছে গাটো আৰু আপোনালোকে চাই থাকক ধুনীয়াকৈ দেখুৱাই আছোঁ গৈ আজিকালি মোৰ গাড়ীটো অলপ বেছি ৰানিং কৰিছে অলপ পাম্প কমি আছে ধুনীয়াকৈ পাম্প চাম দিম লওঁ মই তাৰপিছত ধুনীয়াকৈ যাওঁ আপোনালোকে ৰাস্তা চাওক আৰু এতিয়া ধুনীয়াকৈ তো আহি পালোঁ কলিয়াবৰ বীচ আপোনালোকে দেখিবলৈ পাইছে এই কলিয়াবৰৰ পৰা ধুনীয়াকৈ মানে যাম জখলাবন্ধা টাউন নাপাওঁগৈ তাৰ আগত এটা ৰাস্তা আছে সেই ৰাস্তা দিয়ে যাম জখলাবন্ধা টাউন নাপাওঁতে হস্পিটেলটো যিটো আছে সেই হস্পিটেলটো পোনে যোৱা ৰাস্তাটো ৰেলৱে ষ্টেচনৰ আগৰ যোৱা ৰাস্তাটো মানে ধুনীয়াকৈ আহিছোঁ আৰু দেখিবলৈ পাইছে ধুনীয়াকৈ গৈ আছোঁ গৈ মানে এতিয়া পামগৈ এই ৰাস্তাটো দ্বাৰাই এইখিনি ৰখি আছোঁ এয়া ৰাস্তা এইফালে ৰাস্তা ওচৰতে আছে মন্দিৰ তো ইয়াত লিখা হৈ আছে এই পথৰ ওপৰেদি 10 টন অধিক যান বাহন চলোৱা নিৰ্দেশ তো এতিয়া এইটো ৰাস্তা হয় নে নহয় ভালকৈ নাজানো সেই কাকাজন আহিছে তেওঁক সুধিম গাইছ আপোনালোকে দেখিবলৈ পাইছে ৰাস্তা কেনেকুৱা চুনচান আৰু এই ৰাস্তাতে যাই পাম কামাখ্যা মন্দিৰ আৰু আপোনালোকক এতিয়া জনাই দিছোঁ হা কামাখ্যা মন্দিৰলৈ গৈ আছোঁ তো আপোনালোকে চাওকচোন ধুনীয়াকৈ বাগান অ' মাই গড কেনেকুৱা ৰাস্তা ভয়ে লাগিছে কিন্তু এতিয়া স্পীড যাব লাগিব ৰাস্তা এইটো চাহপাতৰ বাগানো আছে কাষত অ' মাই গড পাহাৰ গাড়ীৰ আগত পাহাৰো আছে আপোনালোকৰ চাব এইফালে দেখিবলৈ পাইছে আগত পাহাৰ চাহপাতৰ বাগান ৱাও নাইচ অ' এই ৰাস্তাটো ধুনীয়া লাগিছে ৱাও বিউটিফুল একেবাৰে সম্পূৰ্ণ গোটেইখিনি চাহপাতৰ বাগান গাইজ দেখিবলৈ পাইছে আৰু ধুনীয়াকৈ গৈ আছোঁ ৰাস্তাটো অলপ ভয়ানক তো স্পীড যাব লাগিব এইবোৰ ৰাস্তা ইমান মানে ভাল নহয় ছেফটি নহয় তো গৈ আছোঁ ইমান ধুনীয়া প্লেচ গাইজ আপোনালোকে এবাৰমান আহিব কিন্তু অকলে নাহিব লগত কাৰোবাক লৈ আহিব আৰু কি ধুনীয়া লাগিছে চাওকচোন গাইজ আপোনালোকে টাৰ্ণিঙৰ ওপৰত টাৰ্ণিং গাইজ এইফালে মাইকী মানুহবোৰ চাহপাত কাটি আছে দেখিছেনে চাহপাত ধুনীয়া লাগিছে ইমান ধুনীয়া প্লেচ আৰু বহুত ভাল লাগিছে আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ চাহপাত ভাল লাগিছে ইমান ধুনীয়া লাগিছে মজা বিউটিফুল আৰু এনেকুৱা গুফা দি ৰাস্তা যাব লাগিব তো ইয়াতে ফটোজ কেইটামান উঠি লওঁ ধুনীয়া ভিউ প্লেচ বাই নাহোঁ আহোঁতে টাউনৰ ফালে আহিম এইটো ৰাস্তা নাহোঁ আৰু মানে ভয় লাগে এইটো ৰাস্তাটো আৰু ইয়াত মানুহ 2জনীমান আছে সেইকাৰণে ৰখিছোঁ এনেকৈ চাই থাকক
গাইজ মই কিন্তু কল্পনাও কৰা নাছিলোঁ যে ইমান ধুনীয়া প্লেচৰ মাজেৰে মানে ইমান ধুনীয়া চাহৰ বাগানৰ মাজেৰে যে এই মন্দিৰটো চাব যাব পাৰিম। ইমান ধুনীয়া ৰাস্তা, মানুহ কিন্তু বহুত আছে হা। আৰু দেখিবলৈ পাইছে ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া সেউজ পৰিৱেশ। ৱাও, দেখিবলৈ পাইছে ইমান ধুনীয়া ভিউ আৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ। এবাৰমান আহি চাব। গাইজ আহি পালোঁ আৰু বহুত ভাগৰ অনুভৱ হৈছে, মানে বহুত ভাগৰ একদম খোৱা নাই। এতিয়া টাইম হৈছে 11:30 তো আহি পালোঁ। ওপৰত চাওক মানুহবোৰ ধুনীয়াকৈ, আৰু অলপ আগত দেখুৱাইছোঁ। এইটো হ'ল মন্দিৰটো, ওপৰত গৈ আছোঁ আৰু ধুনীয়াকৈ দেখুৱাওঁ। ভাগৰ লাগিছে বহুত। গাইজ চাহপাতৰ বাগানটোৱে জবৰদস্ত আছিল। গাইজ থাল ল'লোঁ আৰু এইটো হয় মন্দিৰ মেইন গেট। আপোনালোকে চাওক থাল। ঠাণ্ডা লাগিছে, ভাল লাগিছে এইখিনি জেগা। ৱাও, বহুত আচ্ছা সুকুন মিল ৰহা হে। গাইজ শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয়, আৰু ইয়াৰ প্ৰতিষ্ঠান হৈছিলে আপোনালোকে দেখিব পাইছে 1745 খ্ৰীষ্টাব্দত। প্ৰথমে ধুনীয়াকৈ ধূপ চাকি জ্বলাই ল'লোঁ আৰু ধুনীয়াকৈ পূজাটো কৰিলোঁ। তাৰপাছত আপোনালোকক ধুনীয়াকৈ সম্পূৰ্ণকৈ মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব। প্ৰাকৃতিক কাৰণত এই মন্দিৰটো এটা টাইমত ধ্বংস হৈ গৈছিল। তাৰ পাছত ৰজা প্ৰমত্ত সিংহই ধুনীয়াকৈ এই মন্দিৰটো প্ৰতিষ্ঠান কৰিছিল, আৰু এই মন্দিৰটো 1745 চনত প্ৰতিষ্ঠান কৰালে পুনৰবাৰ। তাৰপাছত তেতিয়াৰ পৰা এতিয়ালৈকে পূজা অৰ্চনা চলি আছে। তো গাইজ আপোনালোকেতো মন্দিৰটো ধুনীয়াকৈ দেখিলে, আৰু এইখিনি জেগা চাওক, এইখিনি জেগা বলি দিয়া হয়। আৰু ধুনীয়াকৈ চাওক, এইটো অলপ যাম ব্ৰহ্মপুত্ৰ পৰা চাম। মন্দিৰটো বেছি ভিডিঅ' উঠাব দিয়া নাই গাইজ। এইফালে যাম এতিয়া। সেৱা কৰি হৈ গ'ল, ধুনীয়াকৈ দৰ্শন কৰিলোঁ মাক। এতিয়া তলত ব্ৰহ্মপুত্ৰ ভিউ পইণ্টটো আপোনালোকক ধুনীয়াকৈ দেখুৱাম। আৰু মানে বহুত ভাল লাগিছে মন্দিৰটো আহি। আজিলৈ মানে সৰুৰ পৰা এতিয়ালৈ মানে 2টা মন্দিৰ চোৱা হৈ গ'ল কামাখ্যা মা। যিহেতু মই আপোনালোকক আগতে মই খেতি ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁৱে, আমাৰ অসমত 4টা কামাখ্যা মন্দিৰ আছে। এটা গুৱাহাটী নীলাচল পাহাৰ, আৰু এটা আছে ডিমৰুৱা অঞ্চলৰ খেতি, আৰু এটা আছিলে মানে শদিয়া, আৰু লাষ্টটো আছিলে চিলঘাট। তো আজি চিলঘাট মন্দিৰ দৰ্শন কৰিলোঁ। বাকীবোৰ অসমত আছে 2টা আৰু, তো সেই 2টা দৰ্শন কৰিম। তো আজি ভাল লাগিছে। তলৰ ভিউ পইণ্ট, তলত যাই পেলাই ধুনীয়াকৈ ইয়াৰ ব্ৰহ্মপুত্ৰটো অলপ দেখিবলৈ পাইছে, ধুনীয়াকৈ চাম। আৰু এইটো মেইন গেটটো হা, মানে মই আহোঁতে মানে ওপৰৰ ফালে আহিলোঁ, বাগানৰ চাইডে। টাউন হৈ অহা নাই, টাউন হৈ অহাতেই ধুনীয়াকৈ মানে গেটটো দেখালোঁ হয় প্ৰথমে। এয়া চাওক ভিউ পইণ্ট। সেইফালে ভক্তসকল আহি আছে। গাইজ বিউটিফুল। আৰু ইয়াৰ পৰা মানে চাবলগীয়া ব্ৰহ্মপুত্ৰৰ ভিউটো হৈ আছে, ধুনীয়া লাগিছে আৰু বহুত ভাল লাগিছে আৰু বহুত হেপী। এতিয়া মানে এনেকুৱা লাগিছে মন্দিৰ দেখাৰ পিছত ভোক ক'ত গ'ল, মানে কমজুৰি ক'ত গ'ল গমেই পোৱা নাই। মানে এনেকুৱা ফূৰ্তি মনৰ ভিতৰত আহি গ'ল, মানে মই নিজে গম পোৱা নাই। ভোকো লগা নাই, আৰু মানে কি ক'বলৈ কমজুৰি পাহৰি গৈ আছোঁ। মানে এক্সাইটমেণ্টত মই এনেকুৱা হৈ গৈছোঁ, মানে কি ক'ব লাগে মই সেইখিনি পাহৰি গৈ আছোঁ গাইজ। আৰু চাওকচোন ইমান ধুনীয়া ভিউ। এবাৰ আহি চাব গাইজ, এবাৰ ধুনীয়াকৈ আহি চাব আৰু ধুনীয়াকৈ দৰ্শন কৰি যাব। আৰু তলত নাযাওঁ, যিহেতু গাড়ী আছে সিফালে, আৰু সেইটো চাইডে হয় ধুনীয়াকৈ জখলা বান্ধা টাউন যাম। টাউনটো অলপ চাই আহিম, চাই থাকিব আৰু আপোনালোকে। ইয়াত দেখিয়ে মন্দিৰটো খুবেই ধুনীয়া পৰিৱেশত আছে গাইজ, আৰু মই আহি বহুত ভাল পালোঁ। প্ৰথমতে যেনেকৈ কমজুৰি অনুভৱ কৰিছিলোঁ, মানে মনটো ইমানেই ভাল লগা নাছিল, কিন্তু মন্দিৰত প্ৰৱেশ কৰাৰ পাছত, পূজা অৰ্চনা কৰাৰ পাছত ইমানেই মনটো ধুনীয়া লাগি গ'ল, ইমানেই ফূৰ্তি লাগিল ক'ব নোৱাৰোঁ।
পৰা টাউন অলপ চালোঁ, অলপ ঘূৰিলোঁ। আমাৰ ভাইটি এজন আছে, তাক লগ কৰিলোঁ ধুনীয়াকৈ। তাৰপাছত এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ ঘৰলৈ। আৰু এইখিনি ঠাই অলপ মোৰ খেলি মেলি হয় হা, কিন্তু লোকেশ্যন চাই লওঁ, মেপ চাই ধুনীয়াকৈ ৰাইট ৰাস্তা চিলেক্ট কৰিলোঁ দিয়া। A few moments later. আৰু দেখিবলৈ পাইছে ক'লা হয় বৰষুণ ধৰিছে, এইটো মানে কৰিবলৈ ধৰিছে। এতিয়া কি কৰোঁ কি নকৰোঁ লাগি আছে, ধুনীয়াকৈ ক'ৰবাত ৰখিব লাগিব। আৰু গাইজ দেখিবলৈ পাইছে পুৰা বৰষুণ, আজি ছাতি লৈ অহা নাই। গাইজ তামাম বৰষুণ, যাব নোৱাৰিলোঁ, দোকান এখনত ৰখি আছোঁ। গাড়ীখন ভিজি আছে আৰু কিনো ক'ম, দোকানখনে এইখন। খিচিৰি খাওঁ, যিহেতু মই ৰাতিপুৱা আনিছিলোঁ বনাই, 4টামান বজাতে উঠি বনাইছিলোঁ। নমু কি খাম, বৰষুণটো চাওকচোন গাইজ, বেয়া দিছে। আৰু মই খিচিৰি খাম, মন্দিৰত যাম বুলি পেলাই খিচিৰিয়ে বনাই ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ খাইছোঁ। চ' গাইজ আজিলৈ ইমানখিনিয়ে আছিলে। লগ পাই আছোঁ নেক্সট ব্লগত, আৰু নেক্সট ধুনীয়া প্লেচ এটা আহি আছে আপোনালোকৰ মাজত, আপোনালোকে চাব। আৰু বাই বাই গাইজ। আৰু মই ধুনীয়াকৈ খাই লওঁ, আৰু টাইম পোৱা নাই, এইটো চুৰতে খাই লওঁ জল্দিছে। বাই বাই।